আজিৰ ভিডিঅ' ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি ইণ্টিগ্ৰেল কেলকুলাছৰ ইনডেফিনিট ইণ্টিগ্ৰেল পাৰ্টটো পঢ়ি আছোঁ। ইতিমধ্যে আমি এক্সাৰচাইজ 7.5 শেষ কৰিছোঁ। আজি আমি আৰম্ভ কৰিম এক্সাৰচাইজ 7.6। 7.6ত আমি এটা নতুন ফৰ্মুলা পাম। ইন্টিগ্ৰেশন বাই পাৰ্টস খণ্ডশ অনুকল। বাই পাৰ্টছৰ মিনিংটো হৈছে যদি দুটা ফাংচন পূৰণ হৈ থাকে ইন্টিগ্ৰেণ্ডত, তাৰমানে ইন্টিগ্ৰেল ধৰা x ইনটু sin inverse x dx, এটা কথা হ'ল x টো এটা ফাংচন, sin inverse x টো এটা ফাংচন। এই ইন্টিগ্ৰেণ্ডটো প্ৰডাক্ট অফ টু ফাংচনছ হৈ আছে। এতিয়া আমি বাই পাৰ্টছৰ প্ৰথমতে আমি ফৰ্মুলাটো পঢ়ি লওঁ। এইটো তোমাৰ কুৱেশ্যন নম্বৰ 7। এইটো আমি ইন্টিগ্ৰেল কৰিম। তাৰ আগতে আমি প্ৰথম ফৰ্মুলাটো শিকি লওঁ, ইন্টিগ্ৰেশ্যন বাই পাৰ্টছ। ফৰ্মুলাটো লিখি লোৱা। এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে। ইউ আৰু ভি দুটা ফলন, two functions, okay? Then the integral of product of uv dx, ইয়াৰ ৰিজাল্টটো হ'ব u to first function, v to second function. First function u into integral of second function minus integral of d dx of first function integral of second function. এই ইন্টিগ্ৰেণ্ডটোৰ কাৰণে ইয়াক এটা dx লাগিব। এই গোটেইটো ইন্টিগ্ৰেণ্ড। এইটো হ'ল তোমালোকৰ ফৰ্মুলা। ইয়াক আমি এনেকৈও লিখিব পাৰোঁ। মনত ৰখাৰ উপায়টো ফাৰ্ষ্ট ফাংচন ইনটু ইন্টিগ্ৰেল অফ second function minus integral of differential coefficient of first function into integral of second function. এই বস্তুটো ইন্টিগ্ৰেল সাইনটো আহিলে dx টো ইয়াতে আহি যাব। ফাৰ্ষ্ট ফাংচন ইনটু ইন্টিগ্ৰেল অফ সেকেন্ড মাইনাস ইন্টিগ্ৰেল অফ d dx অফ ফাৰ্ষ্ট ইনটু ইন্টিগ্ৰেল অফ সেকেন্ড dx। তোমালোকে তেনেকৈ বাৰে বাৰে মনত ৰাখিবা, মনত ৰৈ যাব, প্ৰেক্টিছ কৰিবা। অ'কে, এতিয়া আমি এই যে পালোঁ ফাৰ্ষ্ট ফাংচন সেকেন্ড ফাংচন, হোৱাট ইট মিনছ, হাউ কেন ইউ আইডেণ্টিফাই ফাৰ্ষ্ট ফাংচন এণ্ড সেকেন্ড ফাংচন? There is a procedure. ইয়াতে এটা ৱৰ্ড আছে, চোৱা। এই ৱৰ্ডটো মনত ৰাখিবা, I inverse trigonometric logarithmic arithmetic trigonometric exponential। আমি ফাংচন হিচাপে এইকেইটাই পাবা, ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক, লগাৰিথমিক, এৰিথমেটিক, ট্ৰিগোনোমেট্ৰিক আৰু এক্সপনেনচিয়েল। ইয়াৰে যিকোনো দুটাৰ প্ৰডাক্ট হৈ থাকিলে এই অৰ্ডাৰটোত, এইটো ফাৰ্ষ্টত আহিছে দেখিছেনে, এইটো ছেকেণ্ডত আহিছে, থাৰ্ডত আহিছে, ফ'ৰ্থত আহিছে, ফিফ্থত আহিছে। এই অৰ্ডাৰ মতে আমি সেইটো ফাৰ্ষ্ট ফাংচন বুলি ধৰিম। মানে কেনেকুৱা, ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক আৰু এলজেব্ৰিক যদি থাকে, আইটো প্ৰথমতে আছে,
ইনভাৰ্সটো ফাৰ্স্ট ফাংশন হ'ব লগাৰিথমিক ট্ৰিগোনোমেট্ৰিক দুটা ফাংশন যদি লগাৰিথমিক ট্ৰিগোনোমেট্ৰিক থাকে এলটো ফাৰ্স্টতে আহিছে ট্ৰিগোনোমেট্ৰিকটো সেকেন্ডত আহিছে লগাৰিথমিকটো আমি ফাৰ্স্ট ফাংশন বুলি ধৰিম বুজি পাইছা আকৌ যদি এটা এলজেব্ৰিক থাকে এটা এক্সপোনেনশিয়াল থাকে তেতিয়া আমি কোনটোক ফাৰ্স্ট ফাংশন লম এলজেব্ৰিকটোক আমি ফাৰ্স্ট ফাংশন বুলি লম তেতিয়া আমাৰ ইন্টিগ্ৰেলটো ওলাব বুজি পাইছা এতিয়া চোৱা তোমালোকক দিয়া প্ৰশ্নটো চোৱা ইন্টিগ্ৰেল x into sin inverse x dx এইটো হল তোমাৰ এলজেব্ৰিক x is algebraic function বীজগণিতীয় ফলনি এটো হৈছে ইনভার্স ট্রিগোনোমেট্রিক ফাংশন এটা ইনভার্স ট্রিগোনোমেট্রিক ইয়াত কোনটো আছে ইনভার্সটো ফার্স্টতে আছে গতিকে আমি sin inverse x টোক ফার্স্ট ফাংশন হিচাপে লম আৰু এই ফৰ্মুলাটো এপ্লাই কৰিম কেনেকৈ কৰিম চাই লওঁ মই ফাৰ্স্ট এতে তোমালোকক দেখুৱাই দিছো ফার্স্ট আমি সলিউশন কৰিছো 7 টো question number 7 solution I equal to x into sin inverse x dx এটা খালি আমি লিখিবও পাৰো integrating by parts by taking আমি এই ফাংশনটোক ইন্টিগ্ৰেট কৰিম integrating by parts on taking sin inverse x as first function বুজি পালা না we get I equal to first function sin inverse x into integral of second function के से x dx integral ले dx आएगा minus integral bracket दिया dx of first function के से sin inverse x into integral of second function x dx into dx এই integral to करने to dx very easy খুবই easy এতিয়া চোৱা first function integral of second minus integral of dx of first into integral of second into dx বুজি পাইছা এতিয়া চোৱা ইয়াক আমি মই লাইনটো ৰাখি লৈছো আমি ইন্টিগ্ৰেলটো কেনেকৈ এক্সপান্ড কৰিম হেতু তুমি চোৱা is equal to sin inverse x integral dx কি হ'ব ইয়াতে পাৱাৰটো 1 আছে x square by 2 হ'ব minus ddx sin inverse x কি হয় ৰিজাল্টটো ddx sin inverse x মনত পেলোৱা ddx sin inverse x 1 by root over 1 minus x square মনত পৰিছে 1 by root over 1 minus x square এটো ৰিজাল্ট আমি পাই গলো into x means x square by 2 dx okay বুজি পাইছা কথাটো very easy very simple just integral formula গিটা তোমাৰ মনত থাকিলেই হ'ল এতিয়া নতুনকৈ পোৱা ফৰ্মুলাটো তুমি বাৰে বাৰে প্ৰেক্টিস কৰিবা okay x square by 2 এখিনলৈকে তো আমি ৰিজাল্টটো পাই গলো এই ইন্টিগ্ৰেলটো আমি হয় সাবস্টিটিউশন আমি আগতে পঢ়ি অহা যিকোনো এটা মেথডত ইয়াৰ ইন্টিগ্ৰেলটো আমি উলিয়ালে হ'ব বা স্ট্যান্ডার্ড ফর্মুলা এপ্লাই কৰি হওক তুমি সাবস্টিটিউশন কৰি হওক তুমি ইয়াৰ ৰিজাল্টটো পালেই হ'ল ওকে এতিয়া চোৱা এতিয়া আমি আহো আমাৰ ইয়াতে পালো আমি x square by 2 টো আগত লিখা sin inverse x minus integral ইয়াত চোৱাচোন ইয়াতে সাবস্টিটিউশন কৰিলে x square আমি কেতিয়াও নাপাওঁ পাম জানো নাপাওঁ গতিকে আমি কি কৰিম ইয়াতে আমি 1 by 2 টো বাহিৰলৈ লৈ আহা আমি কেতিয়াবা কিছুমান এৰেঞ্জমেন্ট আমি নিজেই কৰিব লগা হয়
x স্কোয়াৰ আছে তলৰটোৰ লগত আমি মিলাই দিব পাৰোঁ চ 1 মাইনাছ এক্স স্কোয়াৰ প্লাছ 1 ডিভাইডেড বাই ৰুট অভাৰ 1 মাইনাছ এক্স স্কোয়াৰ dx এটা আমি লিখিব পাৰোঁ এইটো মাইনাছ 1 মাইনাছ এক্স স্কোয়াৰ কৰিলে এইটো মাইনাছ হ'ব দেই এৰেঞ্জ কৰিছোঁ এইটো মাইনাছ 1 1 কেঞ্চেল যাব ঠিক আছে মাইনাছ এক্স স্কোয়াৰ 1 মাইনাছ এক্স স্কোয়াৰ কৰিবলৈ হ'লে এই সাইনটো প্লাছ হৈ যাব এই এৰেঞ্জমেণ্টটো তুমি অলপ ভাবি পেলাই কৰিব লাগিব বুজি পাইছা বস্তুটো আমাক 1 মাইনাছ এক্স স্কোয়াৰ ইয়াতে দেখিছা অনলি এক্স স্কোয়াৰ আছে মাইনাছ এক্স স্কোয়াৰ লাগে মাইনাছ এইটো আছে মাইনাছ এক্স স্কোয়াৰ লিখি দিয়ে ইয়াত প্লাছ হৈ যাব এক এটা যোগ কৰিছোঁ এক এটা বিয়োগ কৰিছোঁ এই দুটো কেঞ্চেল যাব ওকে x square by 2 6 1 minus x square divided by root over 1 minus x square dx minus is as a plus minus half integral dx divided by root over 1 minus x square it 1 square minus x square formula ahi gol yes it is so x square by 2 sin inverse x half into integral 1 minus x square whole to the power 1 minus half dx half into integral dx divided by root over 1 square minus x square by 2 sin inverse x plus half into integral 1 minus x square whole to the power half dx minus half into integral dx divided by root over 1 square minus x square x square by 2 sin inverse x plus it our standard formula tahi also root over 1 minus x square integral root over 1 minus x square dx eto result to hoise x by 2 root over 1 minus x square plus 1 square by 2 sin inverse x minus half into এটা আমার dx divided by root over 1 minus x square কি হয় sin inverse x plus c okay এটোই তোমার কাম x square by 2 sin inverse x x by 4 root over 1 minus x square plus 1 by 4 sin inverse x half sin inverse x plus c এটা আমি এটা sin inverse x এটা কমন লব পাৰো x square by 2 আৰু কত আছে sin inverse x sin inverse x তিনিটা পালো ন x square by 2 x square by 2 sin inverse x plus 1 by 4 minus half plus x by 4 root over 1 minus x square minus half into sin inverse x plus c okay here result to ki hobo etia
sin inverse x twice x square plus 1 minus 2 minus 1 divided by 4 x by 4 root over 1 minus x square minus half into sin inverse x plus c. Okay, piece of calculation ekebarai easy. Okay, etia ami ahum amar iletor inverse trigonometric, logarithmic, arithmetic, trigonometric, exponential. Etia tomar আমি solve korim question number 4. Let I equal to I let monot rakhiba x into log x dx. It is algebraic logarithmic. কোনটো আগতে আছে logarithmic to algebraic or আগত আছে গতিকে log x টোক আমি ফার্স্ট ফাংশন ধৰি লিখা on taking এনেকৈ লিখিব পাৰা log x as first function and x as second function, we get I equal to first function integral of second integral of d dx of first function. দেখিছানে log x to ddx লোৱাৰ লগে লগে log x to নাইকিয়া হৈ যাব তেতিয়া আমি ইন্টিগ্ৰেল কৰিব পাৰিম integral of second function into dx. Very easy. Log x, it is x square by 2 1 by x square by 2 dx. Very simple. Result ulai gole to tomar x square by 2 log x minus x by 2 half x square by 2 plus c. Tomar result it where x square log x tumi standard form likhi dia minus x square by 4 plus c. This is your result. Okay, আমি বেলেগ এটা প্ৰশ্ন চাওঁ এটা আছে exponential question number 3 to চাচোন তোমালোকে let I equal to integral x square e to the power x dx. এই দুটা ফাংশনত আমাৰ কোনটোক আমি ফার্স্ট ফাংশন লম এটো হৈছে algebraic এটো হৈছে exponential. Algebraic আৰু exponentialৰ ফার্স্টতে কোনটো আহিব algebraic টো আহিব গতিকে ইয়াত আমি x square টো ফার্স্ট ফাংশন হিচাপে লম ফার্স্ট ফাংশন integral of second minus integral of d dx of first integral of second dx. কাকত লিখি দিব পাৰা on taking x square as first function and e to the power x as second function x square e to the power x twice x e to the power x dx. এৰক এটা কথা হ'ব চোৱা এই পাৰ্টক আমি আকৌ ইন্টিগ্ৰেল কৰিব লাগিব x square e to the power x 2 to constant হল এই পোরশনটো চোৱা algebraic exponential algebraic to first function লয় first function integral of second minus integral d dx of first. এটা তুমি d dx বাৰে বাৰে লিখি নাথাকিলেও হ'ব বা লিখি দিব পাৰা d dx of first integral of second into dx. Okay, into whole bracket
এতিয়া আমি ৰিজাল্টটো পাই যাম চ x square e to the power x twice x e to the power x minus minus plus twice integral dx x1 e to the power x dx. Very simple. X square e to the power x twice x e to the power x twice e to the power x plus c. This is your result. Very simple. গতিকে মই বাকিকেইটা তোমালোকলৈ এৰিলোঁ এতিয়া মাত্ৰ মনত ৰাখিবা আজি আমি এইটো এক্সাৰসাইজত শিকিলোঁ যে আইলেট ফৰ্মুলা মনত ৰাখিব লাগিব ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফাৰ্স্ট ফাংশন ইন্টিগ্ৰেল অফ সেকেন্ড মাইনাস ইন্টিগ্ৰেল অফ ddx অফ ফাৰ্স্ট ইনটু ইন্টিগ্ৰেল অফ সেকেন্ড ইনটু dx এই ফৰ্মুলাটো মনত ৰাখিব লাগিব তাৰ ওপৰত বেস কৰি তুমি কেনেকৈ চয়েস কৰিব লাগিব ফাৰ্স্ট সেকেন্ড আইলেট মনত ৰাখিবা ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক লগাৰিথমিক এলজেব্ৰিক ট্ৰিগোনোমেট্ৰিক এক্সপোনেনশিয়েল এইটো অৰ্ডাৰত যেটো আগতে পোৱা হেতু তুমি সদায় ফাৰ্স্ট ফাংশন বুলি লবা ওকে ইয়াৰ পিছত আমি এই এক্সাৰসাইজৰে এটা ফৰ্মুলা পঢ়িম ইন্টিগ্ৰেল e to the power x fx plus f dash x equal to e to the power x fx plus c তাৰ ওপৰত অংক কৰিম তেতিয়া এইটো এক্সাৰসাইজ শেষ হৈ যাব ভেৰি সিম্পল ওকে থ্যাংক ইউ